মৰমৰ ছাত্ৰ ছাত্ৰীসকল গুড মৰ্নিং। আজি মই ক্লাছ 7ৰ নতুন গণিতৰ প্ৰথম চেপ্টাৰ যেটো অনুসৰণী 1A বুলি লিখা আছিল 1M সেইখিনি মই চাইছিলো কমপ্লিটলি, কিন্তু সেই তাত আছিল অখণ্ড সংখ্যাৰ যুগৰ নিয়মখিনি আছিল। এই অংশত আগৰ ভিডিঅ'টোত মই পেজ নাম্বাৰ 9 14 শুদ্ধ বুলি লিখা আছে 14 ডি কৈছিলে যে 1 greater than -20 এটো কি যাব দিয়া আছে 1 greater than -20। আমি কি জানো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত 0 -1 -2 -3 1 2 3 অখণ্ড সংখ্যা। এতিয়া 1 তকৈ -20 কোৱা -30 কোৱা -3 কোৱা 1 -2 টু -1 তকৈ সৰু -3 টু -2 তকৈ সৰু, অৰ্থাৎ -22 কি হ'ব -1 তকৈ কি হ'ব সৰু হ'ব। এই দুই নম্বৰ অপচনটো আমি কি লিখিছিলো সত্য বুলি লিখিছো, কিন্তু দুই নম্বৰ অপচন যেটা আছিল এই ঠাইত আমি কি লিখিছিলো সত্য, কিন্তু ইয়াত এই 20 ঠাইত মই 30 লিখি দিছিলো। এই 20 ঠাইত মই লিখোতে মই এনেকে লিখিছিলো 30 বুলি লিখি দিছিলো -30 বুলি, কিন্তু ইয়াত কিতাবত 20 দিয়া আছে। কিন্তু অপচনত যেটো দিছে শুদ্ধ নহতো, কিন্তু ইয়াত আমি কি লিখিছো ডি অপচনটো শুদ্ধ বুলি লিখিছিলো, যেহেতু -20 তকৈ 1 টো কি হয় ডাঙৰ, তো মই সত্য বুলি লিখিছিলো, কিন্তু এই 20 লিখাৰ ঠাইত 20 ঠাইত মই 30 লিখি দিছিলো, যেহেতু কিতাবত 20 আছে। ঠিক আছে, 20 বা 30 দিয়া, কিন্তু বুজি পালে মেইন কনসেপ্ট আমাৰ ক্লিয়াৰ হলো যে মাইনাস থকা সংখ্যাখিনি আমাৰ কি হয় মাইনাস থকা সংখ্যাখিনি 1 তকৈ কি হয় সৰু হয়, সেইটো মেইন কনসেপ্ট। কিন্তু মই লিখোতে 20 ঠাইত -20 ঠাইত -30 দি দিছিলো। ঠিক আছে, আজিৰ ক্লাছত আমি শিকিম, আগত আমি শিকিছিলো অখণ্ড সংখ্যাৰ যুগৰ যিবিলাক যুগৰ নিয়মবোৰ আছে। কি আছিল আবদ্ধ বিধি আছিল যুগৰ ক্ষেত্ৰত, ক্ৰম বিনিময় বিধি আছিলে, সন্মিলন বিধি আছিলে, নিশ্চয় এইবোৰ তোমালোকৰ মনত আছে। আজি আমি পুৰণৰ ক্ষেত্ৰত পেজ নাম্বার 9 পুৰণৰ ক্ষেত্রে অখণ্ড সংখ্যাৰ পূৰণ নিছে, অখণ্ড সংখ্যাৰ পূৰণ। অখণ্ড সংখ্যাৰ পূৰণ কৰিবলৈ প্ৰথমটো নিয়ম আছে দুটা ভিন্ন চিনযুক্ত অখণ্ড সংখ্যাৰ পূৰণ। দুটা ভিন্ন চিনযুক্ত অখণ্ড সংখ্যাৰ পূৰণ। আমাৰ অখণ্ড সংখ্যা কিন্তু মনত আছে, যেটো অখণ্ড সংখ্যা কোনবোৰ আছিলে 0 আছিলে 1 2 3 -1 -2 -3 গৈ থাকিলে হল। এইবোৰ কি আছিল আমাৰ অখণ্ড সংখ্যা, এইবোৰ আছিল আমাৰ কি অখণ্ড সংখ্যা। আমাৰ কি হল অখণ্ড সংখ্যাৰ পূৰণ, যদি আমি এক্সাম্পলটো লওঁ অখণ্ড সংখ্যা কি বুলি কৈছে পূৰণ। আমি তাৰ পৰা যিকোনো চিনযুক্ত কৈছে দুটা ভিন্ন চিনযুক্ত, যদি আমি এটা -3 লওঁ পূৰণ আৰু এটা কি লম প্লাসৰ লম, দুটা ভিন্ন চিনযুক্ত হয় তেতিয়া আমাৰ নিয়মটো কি দিছে চোৱা না। পেজ নাম্বার 11 আছে, দুটা ভিন্ন চিনযুক্ত অখণ্ড সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত, অৰ্থাৎ এটা ধনাত্মক আৰু এটা ঋণাত্মক সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত পূৰণ কৰিবলগীয়া অখণ্ড সংখ্যা দুটাৰ পৰম মান দুটাৰ পূৰণফল উলিয়াই পিছত এই পূৰণফলৰ আগত ঋণাত্মক চিহ্ন অর্থাৎ মাইনাস চিহ্ন দিব লাগে। তো আমাক কি কৈছে দুটা ভিন্ন চিহ্নযুক্ত অখণ্ড সংখ্যা যেতিয়া আমি পূৰণ কৰিম তেতিয়া এই সংখ্যা দুটাৰ পৰম মান, অৰ্থাৎ এই এইখিনি হল ধনাত্মক খণ্ড সংখ্যা ধনাত্মক আর এখানে কি ঋণাত্মক অখণ্ড সংখ্যা। এই ঋণাত্মক অখণ্ড সংখ্যার আগত আমার হাতে কি থাকে মাইনাস চিহ্নটো থাকে,
যদি আমি এই মাইনাস চিহ্নটো উঠাই দিয়া হয় তেন্তে মাইনাস চিহ্নটো যদি আমি উঠাই দিলে তাৰ পৰম মান কি পোৱা যাব 3 যেনেকুৱা -3 তো আমি যদি ল -4 -4 যেন কিমান হ'ব 4 অর্থাৎ তার পরম মানটো মাইনাস ঋণাত্মক চিহ্নখিনি উঠাই দিয়াৰ লগে লগে যেটো মান পোৱা যাব ধৰ -2 আছে ঋণাত্মক চিহ্ন উঠাই দিলে আমি কি পাম 2 পাম -3 আছে ঋণাত্মক চিহ্ন উঠাই দিয়াৰ লগে লগে আমি কি পাম 3 পাম সেইখিনিকে তাক কি বুলি কোৱা হয় পৰম মান কৈছে যদি দুটা বেলেগ বেলেগ চিহ্নযুক্ত থাকে তেন্তে আমি এই সংখ্যা দুটাৰ পৰম মান যেনে 2 2ৰ পৰম মান সদায় কি হ'ব 2 এ হ'ব তো -3 ৰ পৰম মান কি হ'ব 3 হ'ব দুটাৰ পৰম মানখিনি আমি কি কৰিব লাগে পূৰণ কৰিব লাগে আৰু ঋণাত্মক চিহ্নটো কি হৈ যাব আমাৰ আগত কি হৈ যাব পূৰণ কৰা হয় পূৰণ ফলৰ আগত কি হৈ যাব ঋণাত্মক চিহ্নটো হৈ যাব 3 ৰ পৰম মান কিমান 3 2 ৰ পৰম মান কিমান হ'ব 2 2 3 গুণ কিমান 6 আৰু ঋণাত্মক চিহ্নটো আগত বহি যাব আৰু যদি আমি एग्जांपल লও যিকোনো एग्जांपल লও কিতাবতে পঢ়াতে লও কিতাবত আমাক দিছে -8 দিছে দা 8 আছে এইটো লব পাৰা 8 আৰু এটা আছে -9 দিছে এর ক্ষেত্রে কি হবে দুটা বেলেগ বেলেগ চিহ্ন একটা ধনাত্মক আর একটা কি আছে ঋণাত্মক তেতে আমি আগে কি চিহ্ন লব লাগিব ঋণাত্মক চিহ্ন কি চিহ্ন লব লাগিব ঋণাত্মক 8 ইনটু কি লিখিব পাৰো আমি 9 তো পূরণ কৰিলে কি হ'ব -8 9 গুণ কিমান 272 হৈছে নে যিকোনো যদি আমি 8 টু মাইনাসৰ লও -8 ইনটু কি হ'ব 9 তুমি কি এটা ঋণাত্মক লোৱা হৈছে এটা কি হয় ধনাত্মক আগত কি চিহ্ন হ'ব মাইনাস চিহ্ন হ'ব 8 ইনটু কি হ'ব 9 ঠিক আছে নিশ্চয় তোমালোকে নিয়মটো বুজি পাইছা আমি কি কিছু নিয়মটো দুটা ভিন্ন চিহ্নযুক্ত হয় তেতে সেই দুটা ভিন্ন চিহ্নযুক্ত অখণ্ড সংখ্যা কি পূরণ দুটা ভিন্ন চিহ্নযুক্ত অখণ্ড সংখ্যা পূরণ কৰোতে আমি সংখ্যা দুটাৰ পৰম মানৰ পূৰণ ফল ওলাই তাৰ আগত ঋণাত্মক চিহ্নটো বহাই দিলে হৈ যাব কি পাইছো দুটা একে চিহ্নযুক্ত অখণ্ড সংখ্যা পূরণ দুটা একে চিহ্নযুক্ত আমি যে एग्जांपल এটা লৈ লও দুটা একে চিহ্নযুক্ত অখণ্ড সংখ্যা কেমন মনত আছে দুটা একে চিহ্নযুক্ত অর্থাৎ যদি আমি এটা লও 4 ইনটু আৰু এটা কিবা লব পাৰো 5 কিন্তু আমি কেনেকৈ পূৰণ কৰিবলৈ গৈছে চোৱা দুটা একে চিহ্নযুক্ত অখণ্ড সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত অৰ্থাৎ দুটা ধনাত্মক সংখ্যা নতুবা দুটা ঋণাত্মক সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত সংখ্যা দুটাৰ পৰম মানৰ পূৰণফল উলিয়াব লাগে সংখ্যা দুটাৰ পৰম মানৰ পূৰণফল উলিয়াব লাগে আৰু সেই পূৰণফলে সংখ্যা দুটাৰ নিৰ্ণয় পূৰণফল অৰ্থাৎ দুটা একে চিহ্নযুক্ত সংখ্যাৰ পৰম মান দুটাৰ পূৰণফলে হল সংখ্যাৰ পূৰণফল অৰ্থাৎ কি হৈছে দুটা একে চিহ্নযুক্ত সংখ্যাৰ পৰম মান দুটাৰ পূৰণফলে দুটা একে চিহ্নযুক্ত সংখ্যাৰ পৰম মান দুটাৰ পূৰণফলে হল সংখ্যা দুটাৰ পূৰণফল চোৱা সংখ্যা দুটাৰ পৰম মানৰ পূৰণফলকে কি বুলি কৈছে সংখ্যা দুটাৰ পূৰণফল একে চিহ্নযুক্ত যে তো 4 ৰ পৰম মানটো কিমান 4 আৰু 5 ৰ পৰম মানটো কি হ'ব 5 সো একে আছে 4 ৰ পৰম মানটো কি হ'ব 4 এ হ'ব আৰু 5 ৰ পৰম মানটো কিমান হ'ব 5 এ থাকিব তেতে 5 4 গুণ কিমান হ'ব 20 চেঞ্জ ন কিন্তু যদি আমি লও -4 যদি -4 লও ইনটু আকৌ কি লও -5 লও দেখো the 4 ৰ পৰম মান -4 ৰ পৰম মানটো কিমান হ'ব 4 ইনটু -5 ৰ পৰম মান কিমান হ'ব 5 পূৰণ কৰিলে কিমান হ'ব আনসার 20 ঠিক আছে নে
কিতাপত একটা এক্সাম্পল দিছে চোৱা যদি আমি কি লম 7 চিনযুক্ত আৰু এটা কিমান লৈছো 9 তো পূৰণ কৰিলে কিমান হ'ব 4 7 9 গুণ কিমান 63 বুঝে সংখ্যা দুটাৰ পৰম মানৰ পূৰণফলে হ'ব বুঝে দুটা একে চিনযুক্ত সংখ্যাৰ পৰম মান দুটাৰ পূৰণফলে হ'ব সংখ্যা দুটাৰ পূৰণফল যেটা পৰম মানৰ পূৰণফলে হ'ব সংখ্যা দুটাৰ পূৰণফল so the -7 into -9 then -7 ৰ পৰম মান কিমান হ'ব 7 আকৌ -9 ৰ পৰম মান কিমান হ'ব 9 7 9 গুণ কিমান 63 পৰম মানটো তোমালোকে বুজি পাইছিলা যেটো কৈছে যিবিলাক ঋণাত্মক অখণ্ড সংখ্যা আছে হেতৰ আগতে আমি মাইনাস চিহ্নটো যে আতৰাই দিও যিবোৰ সংখ্যা পোৱা যাব হেবিলাক কি সেই সংখ্যাবোৰ যেটা -4 আছে তাৰ পৰা আমি -2 আতৰাই দিও কি 4 পাম অৰ্থাৎ -4 ৰ পৰম মানটো হৈছে 4 যেনেকৈ -5 ৰ পৰম মানটো হ'ল 5 -7 ৰ পৰম মানটো হ'ল 7 দেবা অৰ্থাৎ যে আমাক খুদে 8 ৰ পৰম মান কিমান মাইনাস নহয় ডাইরেক্ট প্লাস 8 ৰ পৰম মানটো কিমান তেতিয়া আমাক কি হ'ব 8 হ'ব যেটো তাত কোনো ঋণাত্মক চিহ্ন নাই পৰম মানৰ লগত যদি ঋণাত্মক চিহ্ন থাকে তাত কি হয় ধনাত্মকলৈ হয় আৰু ধনাত্মক চিহ্ন থাকিলে সেম একেই থাকে হয়ছেনে নিশ্চয় এটা বুজি পাইছা সো আজি কিবা বুজাত অসুবিধা আছে এতিয়া আমি কি তিনিটা বা তাতোধিক ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ তিনিটা বা তাতোধিক ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ প্ৰথমতে আমি যিকোনো দুটা প্রথমতে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণটো মনত পেলাও কি আছিল যে ধৰা -2 ইনটু কি আছিল ধৰা -5 -2 কি আছে -5 তো কি তাত আমাক কি কৈছিলে যে দুটা যদি একে চিহ্নযুক্ত হয় মাইনাস তার পরম মানৰ পূৰণফলে হ'ব পৰম মানৰ পূৰণফলে হ'ব সংখ্যা দুটাৰ পূৰণফল ইয়াৰ পৰম মান আছিল 2 আৰু 5 ৰ পৰম মান আছিল কিমান -5 ৰ 5 5 দুগুণ কিমান হৈছিল 10 এই নিয়মটো আমি আগতে পাই আহিছিলো কিন্তু এতিয়া আমি কি শিকিম তিনিটা বা তাতোধিক ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ তেমনি ধৰা এই দুটা আমি প্ৰথমতে ৰাখি দিছো কি আছে -2 into -5 ইয়াৰ লগত আৰু এটা পূৰণ কৰি দিও আমি -3 কি লিখছো -3 তেন চোৱা এই দুটা কে যদি আমি পূৰণ কৰো কিমান ওলাই এই দুটাৰ পৰা -2 into কি আছে -5 -2 into কিমান আছে -5 এই দুটা যদি আমি একেলগ কৰি দিও -2 সাইডত নজুৰে তলত কৰি দিছো -2 into কি -5 এই দুটা যদি আমি একেলগ কৰি দিও into কি আছে -3 এইখিনি যদি আমি কৰি লও প্ৰথমতে চোৱা -2 আৰু দুটা একে চিহ্নযুক্ত আছে আমি কি হৈছে দুটা পৰম মান পূৰণ কৰিলে কি যাব এটো কি হ'ব দুটা আর পরম মানৰ পূৰণফলে হ'ব সংখ্যাটোৰ পূৰণফল ইনটু আর ইয়াত কিমান আছে -3 আমি কি কৈছিলো যে এটা ঋণাত্মক থাকে আৰু এটা কি থাকে ধনাত্মক থাকে এটা ঋণাত্মক থাকে আৰু এটা কি থাকে ধনাত্মক থাকে তেতিয়া সংখ্যা দুটাৰ পৰম মানৰ পূৰণফল হ'ব আৰু তাৰ আগত কি হ'ব ঋণাত্মক চিহ্ন হ'ব 10 ৰ পৰম মান 10 আৰু 3 ৰ পৰম মান কিমান 3 তেতিয়া দুটা যদি পূৰণ কৰি দিও আমি কিমান হ'ব -10 into 3 অৰ্থাৎ কিমান হ'ব -30 মাইনাস কিমান হ'ব 30 আমি এটা কি গম পালো যে তিনিটা যদি ঋণাত্মক চিহ্নযুক্ত থাকে তাতে আনসার আমার কি হত ওলায় ঋণাত্মক ওলায় আর যদি দুটা ঋণাত্মক চিহ্ন থাকে তার আনসার আমার কি হত ওলাইছে ধনাত্মক ওলাইছে
কেতিয়াবা যদি আমি তাতকৈ বেছি লওঁ, অৰ্থাৎ দুটাতকৈ যদি বেছি লওঁ, এটা আমি কেইটা কৈছো তিনটা, দুটা এৰিলো, তাতকৈ যদি বেছি লওঁ আমি -2 into -2 into -2 into -2 অর্থাৎ তিনটা দিতে কেইটা লিখছো তিনটাকৈ বেছি। আমি দুটা যেতিয়া পূৰণ কৰিছো আনসাৰটো কি পাইছো ধনাত্মক, তিনটা পূৰণ কৰোতে আনসাৰ পাইছো ঋণাত্মক, চাৰিটা পূৰণ কৰিছো এই দুটা পূৰণ কৰো -2 into -2 into -2 into কি হয় -2 সেপারেট করে দিও। দুটার ঋণাত্মক চিহ্ন যুক্ত হয়ে গেলে এই সংখ্যা দুটা কি হবে পরম মান, এর পরম মান হবে 2 আর এর পরম মান কিমান হবে 2, দুই দুই কিমান পাই যাম আমি 4 পাই যাম, দুই দুই কিমান পাই যাম 4 পাই যাম ইনটু আর ইয়াত হো -2 এর পরম মান কিমান 2 আর ইয়াত -2 এর পরম মান কিমান 2, দেখো দুই দুই কিমান পাম 4 পাম। আর দুটা কে চিহ্ন যুক্ত হলে আমি কি কৰিব লাগিব তার পরম মানৰ কি কৰিব লাগিব 4 এর পরম মান কিমান হ'ব 4, এত 4 এর পরম মান কিমান হ'ব 4, 4 4 কিমান হ'ব 16। অর্থাৎ কি যদি আমি চাৰিটাৰ ঋণাত্মক চিহ্ন যুক্ত লৈছো তথাপিতে আনসার আমি কি পাইছো 16 পাইছো। অর্থাৎ কোৱা হৈছে পেজ নাম্বার 13 চক কৈ দিছে দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল ধনাত্মক, তিনি ধনাত্মক পাইছিলো প্ৰথমতে, তিনিটা ঋণাত্মক সংখ্যাৰ পূৰণফল ঋণাত্মক, যেতিয়া তিনিটা ঋণাত্মক সংখ্যা পূৰণ কৰিছো তেতিয়া আমি আনসার কি পাইছো ঋণাত্মক, হৈছে চাৰিটা ঋণাত্মক সংখ্যাৰ পূৰণফল কিমান হৈছে ধনাত্মক, আমি ধনাত্মক পাইছো। দেখো যদি আমি পাঁচটা ঋণাত্মক সংখ্যাৰ পূৰণ কৰো আনসার কি পাম ঋণাত্মক পাম। এখানে তলত একটা নিয়ম দিছে যে যুগ্ম, গতিকে দেখা গেল যে যুগ্ম সংখ্যক ঋণাত্মক সংখ্যার পূরণফল ধনাত্মক, যুগ্ম সংখ্যক ধরো দুটা বা চারিটা বা ছটা যুগ্ম সংখ্যক ঋণাত্মক সংখ্যার পূরণফল ধনাত্মক আর অযুগ্ম সংখ্যক ঋণাত্মক সংখ্যার পূরণফল ঋণাত্মক। তলত আমার এক্সাম্পল দিছে -1 পূরণ করলে আনসার কি হতো লাই 1 হতো লাই, -1 তিনটা যেতিয়া পূরণ হয়েছে আনসার কি হতো লাইছে মাইনাস হতো লাইছে, যেতিয়া -1 চারিটা পূরণ হয়েছে আনসার কি হতো লাইছে প্লাস হতো লাইছে, যেতিয়া -1 পাঁচটা পূরণ হয়েছে অর্থাৎ কি অযুগ্ম, -5 কি হয় অযুগ্ম, তেতিয়া আনসারটো আমার কি হতো লাইছে মাইনাস হতো লাইছে। অর্থাৎ আমি কি বলে পাইছো যদি যুগ্ম অখণ্ড সংখ্যা আর পূরণফল সদায় ধনাত্মক আর অযুগ্ম সংখ্যক অখণ্ড সংখ্যার পূরণফল, যুগ্ম সংখ্যক অখণ্ড সংখ্যার পূরণফল ধনাত্মক আর অযুগ্ম সংখ্যক অখণ্ড সংখ্যার পূরণফল কি হব ঋণাত্মক। বুঝি পাইছা না? ইয়াৰ পৰা আমি কি বুজি পাইছো, এই টপিকৰ পৰা কি বুজি পাইছো আমি মেইন টপিকটো কি বুজি পাইছো যে যুগ্ম সংখ্যক ঋণাত্মক সংখ্যাৰ পূৰণফল, যুগ্ম সংখ্যক ঋণাত্মক সংখ্যাৰ পূৰণফল আমি কিমান পাইছো। এতিয়া আমি ইয়াৰ পৰা কি বুজি পাইছো যে তিনিটা বা ততোধিক ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল আমি বুজি পালো যে যুগ্ম সংখ্যক ঋণাত্মক সংখ্যাৰ পূৰণফল ধনাত্মক আৰু অযুগ্ম সংখ্যক ঋণাত্মক সংখ্যার পূরণফল ঋণাত্মক। অর্থাৎ যদি আমি দুটা ঋণাত্মক সংখ্যা পূরণ করো আনসার আমি কি পাম ধনাত্মকত পাম, চারিটা ঋণাত্মক সংখ্যা যদি পূরণ করো আনসার আমি ধনাত্মকত পাম, ছটা ঋণাত্মক সংখ্যা যদি আমি পূরণ করো আনসার আমি কি পাম ধনাত্মক। কিন্তু যদি তিনিটা পাঁচটা সাতটা ঋণাত্মক সংখ্যা আমি অযুগ্ম কি লাগিছে তিনিটা সাতটা পাঁচটা ঋণাত্মক সংখ্যা যদি আমি পূরণ করো আনসার কিহত পাম ঋণাত্মকত পাম। হৈছে নে বুজি পাইছা?
সৰি এতিয়া আমি শিকিম পূৰণৰ ধৰ্ম। প্ৰথমটো আছিলে আবদ্ধ ধৰ্ম। আমি যুগৰ সময়ত আবদ্ধ ধৰ্মটো পাইছিলো, মনত আছেনে? আবদ্ধ ধৰ্মটো কি হয় যে এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা হলে এ আৰু বিৰ এ ইনটু বি এটা অখণ্ড সংখ্যা। এ আৰু বি দুটা যিকোনো সংখ্যা হলে এ ইনটু বি এটা অখণ্ড সংখ্যা। যিকোনো দুটা তুমি কি লোৱা অখণ্ড সংখ্যা লোৱা। আমি 4 লৈছো আৰু এটা কিমান লৈছো 5 লৈছো। 4 আৰু এটা 5 কৈছে এই দুটা পূৰণ কৰিলে যেটো পাবা 5 4 গুণ কিমান 20 হেতু এটা কি হ'ব অখণ্ড সংখ্যা। এটো এটা কি হ'ব পৰিছে অখণ্ড সংখ্যাতে পৰিছে। যদি কম -2 লৈছো ইনটু কি -3 এই দুটা যদি আমি পূৰণ কৰো তেন্তে কিমান পাম 2 ৰ পৰমান কিমান 2 3 ৰ পৰমান কিমান 3 অর্থাৎ 2 3 গুণ কিমান 6 অর্থাৎ এই 6 টো কি হয় এটা অখণ্ড সংখ্যা। যদি এটা প্লাসত কিন্তু আৰু এটা আমি যদি মাইনাসত লও এটা প্লাসত লৈছো আৰু এটা মাইনাসত লৈছো তেতিয়া আমি কি পাম আমাক দুটাৰ যদি বেলেগ বেলেগ চিনযুক্ত হয় তেতিয়া আমি নিয়মটো কি পাইছিলো যে দুটাৰ পৰম মানৰ পূৰণফল 5 ৰ পৰম মান 5 7 ৰ পৰম মান -7 ৰ পৰম মান 7 7 তেন্তে 7 5 গুণ 5 7 গুণ কিমান 35 দুটা পূৰণ কৰাৰ পিছত আগত কি হ'ব ঋণাত্মক চিহ্নটো বহি যাব। অর্থাৎ -35 টো কি হয় এটা অখণ্ড সংখ্যা। অর্থাৎ পূৰণৰ ক্ষেত্ৰত আবদ্ধ ধর্মটো কি আছে মানি চলে। হয়ছানে দেখো বুঝি পাইছা না নাই? কিন্তু যুগৰ সময়ত কি আছিল তোমালোকৰ মনত আছে নাই? সিবাই কিম তোরা 2 + 5 যদি আমি কৰিছিলো যুগৰ সময়ত তেতিয়া আমাৰ 7 ওলাইছিলে তো কি আছিল অখণ্ড সংখ্যা আছিল। যুগৰ সময়ত আমি চাইছিলো। এতিয়া আমি কিহৰ ক্ষেত্ৰত পালো পূৰণৰ ক্ষেত্ৰত। এতিয়া আমি শিকিম পূৰণৰ দ্বিতীয় যেটো ধৰ্ম আছে পূৰণৰ ক্ৰম বিনিময় বিধি। অর্থাৎ ক্রম বিনিময় বিধিত কি কৈছে চোৱা পেজ নম্বৰ 13 আছিল অখণ্ড সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত সংখ্যাবোৰৰ ক্ৰম সলনি কৰিলেও একে পূৰণফল পোৱা যায়। ক্ৰম সলনি কৰিলেও কি পোৱা যায় একে পূৰণফল পোৱা যায়। কৈছে এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা হলে a into b is equal to b into a। এ আৰু বি যদি দুটা অখণ্ড সংখ্যা হয় ঠিক আছে a into b is equal to কি বুলি কৈছে b into a। দেখিছে পূৰণৰ ক্ৰম বিনিময় বিধি। কিন্তু কি হৈছে সংখ্যাটো হাল সলনি কৰিলেও পূৰণফল কি পোৱা যায় একে পোৱা যায়। আমি ট্রাই কৰি চাও যদি 7 লৈছো এর মান যদি 7 লও বির মান যদি 11 লও আমার কিমান ওলাব আকৌ বির মান কিমান আছে 11 ইনটু এর মান কিমান আছে 7 তুমি দুইটা ঠাইতে আছো आंसर একে ওলাব 7 11 11 কিমান 70 ইয়াতো কিমান হ'ব 7 11 কিমান নতুন দুইটা সাইড কি আছে একে ওলাইছে। আমি বেলেগ एग्जांपल লব পাৰো যদি বেলেগ एग्जांपल এটা লও ধৰা মাইনাসত লও -3 ইনটু -2 -3 ইনটু কি লিখছো -2 তেন্তে এ ঠাইতে আমি লিখছো -3 বি ঠাইত কি লিখছো -2 আকৌ যদি -2 ইনটু কি হ'ব -3 স্থানটোহে মাত্ৰ হাল সলনি কৰিছো। এটা চোৱা 3 ৰ পৰম মান 3 2 ৰ পৰম মান কিমান 2 দুটা পূৰণ কৰিলে आंसर কি হ'ব 2 3 গুণ কিমান 6 2 ৰ পৰম মান কিমান 2 3 ৰ পৰম মান কিমান -3 ৰ পৰম মান কিমান 3 -2 ৰ পৰম মান 2 2 3 গুণ কিমান হ'ব 6 দুইটা সাইড কি হৈছে একে হৈছে। অৰ্থাৎ আমি কি কৈছো পূৰণৰ
ক্ৰম বিনিময় বিধিটো কি হয় মানি চলে এটো হল কি পূৰণৰ ক্ৰম বিনিময় বিধি অৰ্থাৎ স্থান হাল সলনি কৰিলেও তাৰ কোনো মানৰ কি হয় নহয় পৰিৱৰ্তন নহয় একে পূৰণফল পোৱা যায় স্থান সলনি কৰিলেও কি হৈ যায় পূৰণফল কি পোৱা যায় একে পোৱা যায় কি হৈছে অখণ্ড সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত সংখ্যাবোৰৰ ক্ৰম সলনি কৰিলেও একে পূৰণফল পোৱা যায় ক্ৰমটো সলনি কৰিলেও আমি কি পাওঁ পূৰণফল একে পাওঁ হৈছে নে বুজি পাইছা নাই এতিয়া আমি কি পূৰণৰ ক্ষেত্ৰত সন্মিলন বিধি কৈছে এ বি সি যিকোনো তিনিটা অখণ্ড সংখ্যা হলে তিনিটা কি হলে অখণ্ড সংখ্যা হলে যে a into b a into কি b to c is equal to প্রথম দুটো আমি কি দিছো ব্র্যাকেট দিছো ইকুয়াল টু a into v into কি লিখিছে c b into c এক কি বুলি কৈছে সন্মিলন বিধি তো তিনিটা ধৰা এ বি সি তিনিটা অখণ্ড যদি প্ৰথম দুটা অখণ্ড সংখ্যা যদি আমি পূৰণ কৰো আৰু তাৰ পিছত তৃতীয়টো পূৰণ কৰো যদি প্ৰথমটো ৰাখি দিও দ্বিতীয় দুটা যদি দ্বিতীয় আৰু তৃতীয়টো পূৰণ কৰাই তাৰ পিছত যদি আমি প্ৰথমটো একেলগে পূৰণ কৰিম অৰ্থাৎ ব্ৰেকেটৰ কামটো আমাৰ আগত কৰিব লাগিব দ্বিতীয় আৰু তৃতীয়টো পূৰণ কৰাৰ যদি প্ৰথমটো পূৰণ কৰো আনসাৰ কি ওলাব একে ওলাব আমি কৰি চাও কিতাপত যেটো एग्जांपल সেম হেতুৱে লৈছো মই কি দিছে এই পাৰ্টৰ ক্ষেত্ৰত অলরেডি এটা 5 into minus 6 5 into কি দিছে -6 এরাত পেলেছেন নাই into c ঠাইত কি লৈছে ইয়াতে 4 লৈছে তাহলে ইয়াৰ পৰা আমি কি পাম এখিনি পৰা আমি কি পাইছিলো যে দুটা বেলেগ বেলেগ চিন থাকিলে সেই সংখ্যা দুটাৰ পৰম মানৰ কি হয় পূৰণ হয় আৰু আগত মাইনাস চিন হৈ যায় দুটা বেলেগ বেলেগ চিন অর্থাৎ আগত কি চিন হ'ব মাইনাস চিন তে পৰম মান 5 ৰ হল 5 6 ৰ পৰম মান হল -6 ৰ পৰম মান কিমান হল 6 তে 5 6 গুণ কিমান হ'ব 30 5 6 গুণ কিমান ইনটু আৰু এটা কিমান আছে 4 এটা তুমি পূৰণ কৰো সেম একে এটা বেলেগ বেলেগ চিন যুক্ত তেতে -30 পৰম মান কিমান হ'ব 30 আগো কিমান আছে 4 আছে তে দুটা পূৰণ কৰি আগত কি চিন হৈ যাব মাইনাস চিন 4 শূন্য গুণ কিমান 0 4 3 গুণ কিমান 12 24 বুঝছনে এতিয়া আমি এটো সেট কৰি চাও এ ঠাইত আমাক কিমান লৈছিলো 5 বহাইছো আকৌ ইনটু এটা বি ঠাইত কিমান লৈছিলো মাইনাস বি ঠাইত কিমান লৈছিলো আমি -6 ইনটু সি ঠাইত কিমান লৈছিলো 4 এই দুটা পাৰ্ট আমাৰ কি কৰিব লাগিব সেপাৰেট কৰিব লাগিব ইয়াত প্ৰয়োজন নাই আছে লেফট হ্যান্ড সাইড যেটো কৰিছো আমাক কিমান পাইছো -120 আকৌ এই রাইট হ্যান্ড সাইডৰ যেটো নিছে এই নিয়মত বহাইছো এ ঠাইত 5 ইনটু বি ঠাইত কিমান লৈছো -6 আৰু সেমি লৈছো সি ঠাইত কিমান লৈছো 4 এই পাৰ্টৰখিনি আগতে কৰিব লাগিব বি আৰু সি তেন -6 ৰ পৰমান 5 আছে লিখি লও 5 ইনটু -6 ৰ পৰমান কিমান 6 আৰু 4 ৰ পৰমান কিমান 4 দুটা বেলেগ চিন যুক্ত তাতে আমি চিনটো বলতে ৰাখি লব লাগিব 6 4 গুণ কিমান 26 এটা যদি আমি পূৰণ কৰো দুটা বেলেগ চিন যুক্ত তাতে চিনটো ৰাখি লব লাগিব আৰু দুটাৰ পৰম মানৰ পৰম -24 ৰ পৰম মান কিমান হ'ব 24 আৰু 5 ৰ পৰম মান কিমান হ'ব 5 হ'ব কোন 4 5 গুণ কিমান 20 ৰ 0 অকলিব 2 4 5 4 গুণ কিমান 20 ৰ 0 অকলিব 2 5 2 গুণ 10 আৰু 2 কিমান 12
অর্থাৎ আমি কি গম পাইছো দুইটা মান লেফট হ্যান্ড সাইডত এইটো প্ৰচেছত কৰাৰ পিছত যিমানে আনসাৰ ওলাইছে আৰু ৰাইট হ্যান্ড সাইডত যেটো দিয়া আছে এইটো প্ৰচেছত কৰাৰ পিছত আনসাৰ কি ওলাইছে একে ওলাইছে অর্থাৎ পূৰণৰ এই নিয়মটোকে কোৱা হৈছে কি পূৰণৰ সন্মিলন বিধি পূৰণৰ সন্মিলন বিধি প্ৰথমতে আমি প্ৰথম পাৰ্ট আৰু প্ৰথম সংখ্যা থাকে কৈছে এ বি সি তিনিটা অখণ্ড সংখ্যা হলে তাতে প্ৰথম যেটো এ আৰু বিৰ পূৰণফল যদি আমি আগতে কৰি তাৰ পিছত যদি সি টো পূৰণ কৰো আনসাৰ যিমানেই পাম যদি এ পূৰণ নকৰাকে সি আৰু বি আৰু সিৰ পূৰণ যদি আগতে কৰাৰ পিছত যদি এ লগত পূৰণ কৰো আনসাৰ কি পাম আমি একই পাম এতিয়া চোৱা আমি তোমালোক কৈছো পূৰণৰ মত তিনিটা নিয়ম চালো আবদ্ধ ধৰ্ম পূৰণৰ ক্ৰম বিনিময় বিধি আৰু কিছু সন্মিলন বিধি তাৰ পিছত আৰু বিধি কেইটামান বাকি আছে নেক্সট ক্লাছত সেইখিনি আলোচনা কৰিম নটাৰ পিছত আমি অংকখিনি আৰম্ভ কৰিম ঠিক আছে থ্যাংক ইউ আজি ক্লাস ইমানতে সমাপ্ত তোমালোকে ভালকে পঢ়া শুনা কৰিবা